হেল্ল' এভৰিৱান, এইফালে আহি গ'ল বিহুৰ সময়ত বচাপাতৰ যোৰা লৈ। আৰু এইফালে আহিছে দাদাজন শিৱসাগৰৰ পৰা। খুব ধুনীয়া বচাপাত, নতুন যোৰা, নতুন মডেলিং এডভাৰটাইজ হিচাপত লৈ আহিছে। বৰ্তমান এইযোৰ কাপোৰ এতিয়ালৈকে বজাৰ দোকানত ওলোৱা হোৱা নাই। 5 দিনমান এডভাৰটাইজ দিয়াৰ পাছতে বজাৰত এইযোৰ কাপোৰ উপলব্ধি হ'ব। গতিকে এই কাপোৰযোৰ নামটো হ'ল বচাপাত। আৰু লগতে যিগৰাকীয়ে ল'ব সেইগৰাকীক মেম্বাৰশ্বিপ হিচাপে এখন মানপত্ৰ লগত দিব। আৰু সেই মানপত্ৰৰ যোগেদি দাদাহঁতৰ লগত যোগাযোগ কৰিব পাৰিব তাঁতৰশাল সুলভ মূল্য হিচাপত। গতিকে দাদাজনে বুজাই দিব আপোনালোকক। তাৰ আগত মই কৈ দিছোঁ, মেইন কাপোৰ দুযোৰ দিব, মেইন কাপোৰ দুযোৰ লগত আৰু তিনযোৰ বেলেগকৈ এক্সট্ৰাকৈ দিব। টোটেল 5যোৰ হ'ব। আৰু দুযোৰ কাপোৰ কিমান দামত কেনেকৈ দিব দাদাজনে আপোনালোকক বুজাই দিব। গতিকে তাৰ আগত আপোনালোকক কৈ লৈছোঁ যে এই কাপোৰ দুযোৰ লগত আৰু কিমানযোৰ কাপোৰ অফাৰ দিব। গতিকে আমাৰ বাইদেৱে লৈছে, সেয়ে আপোনালোকক মই দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। দাদাজনে খুব ধুনীয়াকৈ বুজাই দিব। গতিকে দাদাজনৰ আপোনালোকে শুনিব। এফালে বুজাই দিয়কচোন কথাষাৰ। 45 টকা কাপোৰযোৰ লোৱাৰ লগে লগে আপুনি যে মেম্বাৰশ্বিপ হ'ল আমাৰ গোটৰ, সেইটো কাৰণে কি কৰিছে, এনেকুৱা এযোৰ আপোনাৰ কাৰ্বি পাটৰ কাপোৰ এযোৰ লগতে উপহাৰ হিচাপত দিছে। গিফ্ট দিব সেইটো। ইয়াৰ কোনো মূল্য ধৰি লওক দিব নালাগে। নামে সকামে পিন্ধি যাবলৈ এনেকুৱা এযোৰ নুনি কটনৰ কাপোৰ এযোৰ লগতে দিছে। এইযোৰ পইচা আপুনি বৰ্তমান ভৰিব নালাগে। তাৰ লগতে পাব এনেকুৱা এযোৰ ড্ৰাই টচৰ কাপোৰ এযোৰ ফিক্স কপিৰ ভিতৰত। তাৰ লগতে আকৌ দিয়া হ'ব ছেকেণ্ড ছিটত ছেম কাপোৰ এনেকুৱা এযোৰ দিয়া হ'ব। মেইন সেই বচাপাতৰ কাপোৰযোৰ দাম। ধৰি লওক গাঁওখনত যদি কোনোবাই মেম্বাৰশ্বিপ হিচাপত লয়, এগৰাকীহে ল'ব পাৰে। মানে আগত ল'লে এগৰাকী, সেইবিলাক এনেকুৱা ফটো মাৰি মানে গোটত দিব লাগে যে অমুক গাঁৱত অমুক মহিলাগৰাকীয়ে ল'লে বুলি এডভাৰটাইজমেণ্টবোৰ দিব লাগে। কিবা চেনি মাৰি আছে দেখিব, আছে আগলৈ আছে, তাত লৈছে। তাৰ নেক্সট এইবিলাক যোনবিলাক লয় ধৰক মানে ফটো মাৰি গোটত দিব লাগে। এগৰাকীয়ে লৈছে 5যোৰ, এইগৰাকীয়ে পাইছে 5যোৰ, এগৰাকীয়ে লৈছে 5যোৰ। এনেকুৱা প্ৰতিখন গাঁৱৰে মানে এগৰাকী। দোকানত যেতিয়া আহিব কাপোৰযোৰ আপোনালোকে দোকানতো ল'ব পাৰিব। খালি বচাপাত বুলি ক'লে হ'ল, যিকোনো দোকানতে ল'ব পাৰিব। কিন্তু দোকানত ছিংগল কাপোৰযোৰ পাব, বস্তুখিনি যদি দোকানত নাথাকিব। 5,000ৰ পৰা 8,500 টকাৰ ভিতৰত হ'ব। এতিয়া যেনিবা সুলভ মূল্য দাম এটা কৰিছে কাপোৰযোৰ এডভাৰটাইজৰ ক্ষেত্ৰত। ধৰক মহিলাৰ গুণ এটা আছে ন, দেখাত যেতিয়া হয় এজনে লয়। সেই প্ৰচাৰ গুণৰ বিনিময়ত আমি যেনেকৈ এডভাৰটাইজ কৰি দৰমহা পাইছোঁ, আপোনালোকক দৰমহা নিদিয়ে। গোটেই দৰমহা বুলি মানে কাপোৰযোৰ সুলভ মূল্য কৰিছে 4500 টকা, তাৰ লগতে গোটেই বস্তুখিনি দিছে। ধৰি লওক মেইন এযোৰ লোৱাৰ লগে লগে ছেকেণ্ড ছিটৰ ভিতৰত আপোনাৰ সেইযোৰ আহিব। বোলে কাৰোবাৰ সেইযোৰ প্ৰয়োজন নাই, এইযোৰ ল'ব পাৰে। মেইন কাপোৰ দুযোৰ থাকিব। এযোৰ, দুযোৰ, 3যোৰ, 4যোৰ, 5যোৰ, এই গোটেইখিনি বস্তু হ'ব। কাপোৰকেইযোৰৰ কথা খুব ধুনীয়াকৈ দাদাজনে বুজাই দিলে। আৰু এবাৰ আমাৰ মেম্বাৰশ্বিপক চাওঁ। এইফালে ফাইনেলি কাপোৰ লোৱা হৈ গৈছে। এয়া আমাৰ মেম্বাৰশ্বিপ বনাই হৈ গ'ল গ্ৰুপৰ। আৰু আমাৰ এইফালে ৰেণু দিহিঙাই খুব ধুনীয়াকৈ সন্মানেৰে কাপোৰযোৰ লৈ লৈছে। বহুত ধুনীয়া কাপোৰ, প্ৰত্যেক যোৰাই মৰম লগা চাওকচোন। প্ৰত্যেকটো কালাৰে একদম বহুত শ্বাইনিং কৰিছে। আৰু যদি আপোনালোকেও যোগাযোগ কৰে, আমি নাম্বাৰটো দি দিম, আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। প্ৰত্যেক কালাৰটোৱে খুব ধুনীয়া পৰিছে। আৰু গতিকে বাইদেৱে খুব হেঁপাহেৰে লৈছে, ৰঙালী বিহু আহি আছে যেতিয়া। আৰু চবৰে হেঁপাহ, মাইকী মানুহৰ প্ৰত্যেকৰে এনেকুৱা এটা যোৰা ল'বলৈ হেঁপাহ নহয়নে বাৰু। এইফালে আৰু হৈ গ'ল আৰু দাদাকেইজন সেয়া গৈছেগৈ। আৰু এনেকৈ কেইবাজনো আহিছে। আৰু এইফালে দি দিলোঁ, বাই বাই।